মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আইডেন্টিটি ফুল স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি ক্লাছ 6 ৰ ৰেইনবো 1 ৰ লেসন নম্বৰ 7 গামোচা এ থ্ৰেড অফ লাভ নামৰ লেসনটোৰ কোৱেশ্চন আনসাৰ সমূহ তোমালোকৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িছো গতিকে বলা আমি বেছি পলম নকৰি কোৱেশ্চন আনসাৰ সমূহৰ মাজলৈ আগবাঢ়ো এটা সোৱা কোৱেশ্চন নম্বৰ 1 লেটস ফাইন্ড আউট হাউ মাচ উই হেভ আন্ডাৰস্টুড আমি কিমানখিনি বুজি পালো আমি কি কৰো বুলি কৈছে বিচাৰি চাও বলা এতিয়া 1 ডট কি কৈছে who were waiting for বিহুৰ বাবে কোন অপেক্ষা কৰি আছিল এতিয়া এনসাৰত কি লিখিবা ৰুমি সুমন বুবু মিংকি এণ্ড জুমি were all waiting for বিহু গতিকে আমি ৰুমি সুমন বুবু মিংকি জুমি গুটেই তেওঁলোক সকলোৱে যে বিহুৰ বাবে অপেক্ষা কৰি আছিল সেই কথাটো আমি লিখি দিছো ইয়াতে কোৱেশ্চন নম্বৰ 2 ত কৈছে who jumped out of bed বিছনাৰ পৰা কোন জপিয়াই উঠিছিল এতিয়া এনসাৰত কি লিখিবা ৰুমি jumped out of bed ৰুমি বিছনাৰ পৰা জপিয়াই উঠিছিল Question number 3 who invited them to perform হুচৰি কোনে তেওঁলোকক হুচৰি গাবলৈ মাতিছিল হুচৰি প্ৰদৰ্শন কৰিবলৈ কোনে মাতিছিল মিনতি জেঠাই এণ্ড জীৱন খুৰা invited them to perform হুচৰি মিনতি জেঠাই আৰু জীৱন খুৰাই তেওঁলোকক হুচৰি প্ৰদৰ্শন কৰিবলৈ হুচৰি গাবলৈ মাতিছিল Question number 4 where did they go first to perform হুচৰি তেওঁলোক প্ৰথমে হুচৰি গাবলৈ কলৈ গৈছিল এনসাৰত কি লিখিবা they first went to মিনতি জেঠাই's house to perform হুচৰি হুচৰি গাবলৈ তেওঁলোকে প্ৰথমে মিনতি জেঠাইৰ ঘৰলৈ গৈছিল তাৰ পিছত তোমাক সুধিছে who made delicious laddus কোনে সুস্বাদু লাডু বনাইছিল তুমি কি লিখিবা মিনতি জেঠাই made delicious laddus মিনতি জেঠাই সুস্বাদু লাডু বনাইছিল question number 6 why was bubu sad বুবু কিয় দুখী আছিল কিয় মনটো বুবুৰ বেয়া লাগিছিল বুবু was sad বুবু দুখী আছিল বুবুৰ মনটো বেয়া লাগিছিল because কাৰণ he had lost his আইতা's gift the গামোচা কাৰণ he আইতাৰ উপহাৰ গামোচাখন হেৰুৱাই পেলাইছিল তাৰ পিছত 7 কি লিখিবা how did সুমন help বাবু সুমনে কেনেকৈ বুবুক হেল্প কৰিছিল সহায় কৰিছিল তুমি কি লিখিবা সুমন help বুবু by giving him an extra গামোচা from his bag সুমনে বুবু কেনেকৈ হেল্প কৰিছিল তেওঁৰ বেগৰ পৰা এখন এক্সট্ৰা হুকিয়া এখন গামোচা উলিয়াই দি বুবুক দি হেল্প কৰিছিল কোৱেশ্চন নম্বৰ 2 এ লৈ মন কৰা in the lesson গামোচা a thread of love গামোচা a thread of love নামৰ লেসনটোত you have come across words like ঢোল পেপা টকা etc তুমি কিছুমান শব্দ পাইছা লেসনটোত কি হেয়া হৈছে ঢোল পেপা টকা ইত্যাদি these are the names of musical instrument played during বিহু এইবিলাক হৈছে বিহুত বজোৱা বাদ্য বিহুৰ সময়ত বজোৱা বাদ্য find out names of other musical instruments that are played during festivals that your friends celebrate এতিয়া তোমাক কেইটামান মিউজিক্যাল ইনস্ট্ৰুমেন্টৰ নাম তোমাক বিচাৰি উলিয়াব কৈছে নাম লিখিব কৈছে যি কেটা নেকি কি হয় তোমাৰ বন্ধুৱে পালন কৰা যি উৎসৱ সেই উৎসৱৰ সময়ত বজোৱা হয় এতিয়া যদিও বা আমি ঢোল পেপা টকা ইত্যাদি পালো এতিয়া আমি এইকেটাৰ বাহিৰেও আৰু কেইটামান বিহুৰ বাদ্য আছে সেইবিলাক হ'ব পাৰে কি হ'ব পাৰে হুতুলি হ'ব পাৰে গগনা হ'ব পাৰে তাল হ'ব পাৰে ইয়াৰ বাহিৰেও এটো কথা কোৱা নাই যে অকল যে বিহুত বজোৱা বাদ্য লিখিবলৈ কৈছে তোমাৰ বিভিন্নজন বন্ধুৰ তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ উৎসৱ থাকিব পাৰে হয়নে তেওঁলোকে উৎসৱত কি বজায় তাৰে কেইটামান ইনস্ট্ৰুমেন্টৰ নাম লিখিব কৈছে লাগিলে হিয়া তাবলাও হ'ব পাৰে নাগাৰা হ'ব পাৰে ঢোলক হ'ব পাৰে হয়নে হাৰমনিয়ামো হ'ব পাৰে তোমাৰ বন্ধুৰ যে উৎসৱ সেই উৎসৱৰ বিষয়ে জানিলৈ তুমি ইয়াতে লিখিব পাৰা ইয়াত বি টুত কৈছে চোৱা draw a picture of any musical instrument যিকোনো এটা মিউজিক্যাল ইনস্ট্ৰুমেন্টৰ মানে বাদ্যৰ তোমাক ইয়াতে ছবি আঁকিব কৈছে এই খালি জায়গাটো যে দিছে ইয়াতে তোমাক এটা মিউজিক্যাল ইনস্ট্ৰুমেন্টৰ ছবি আঁকিব দিছে যিকোনো বিধ বাদ্যৰ ছবি আঁকিব কৈছে কোৱেশ্চন নম্বৰ 3 লৈ মন কৰা guess what I am called অনুমান কৰা মোক কি বুলি কোৱা হয় এতিয়া কৈছে চোৱা কথাখিনিলৈ মন কৰা বুবু's mother is the sister of অনুষ্কা's father বুবুৰ মাক অনুষ্কাৰ দেউতাকৰ ভনীয়েক What is the relationship between Bubu and Anushka? এতিয়া বুবু আৰু অনুষ্কাৰ মাজৰ সম্পৰ্কটো কি হ'ব তোমাক ইয়াত বিচাৰি উলিয়াব কৈছে এইকিটা খেলি মেলি কৈ দিয়া আছে দেখিছানে লেটাৰ কিটা খেলি মেলি কৈ দিয়া আছে সেই লেটাৰ কিটা সজাই পেলাই তোমাক একচুয়াল ওয়াৰ্ডটো বিচাৰি উলিয়াব কৈছে যে বুবু আৰু অনুষ্কাৰ মাজৰ সম্পৰ্কটো কি হ'ব এনসাৰ ইজ হিডেন ইন দা জাম্বল লেটাৰ্স এটো যদি আমি সজাই লিখো তেতিয়া হলে আমি কি পাম কাজিন পাম গতিকে মই খিনতে লিখি দিছো কাজিন মানে কি হয় মোমাইকৰ ছোৱালী পেহিয়েকৰ ছোৱালী জেঠাইকৰ ছোৱালী হয়নে এই সকলৰ যদি ছোৱালী হয় তেতিয়া হলে তেওঁলোকক কি বুলি কোৱা হয় কাজিন বুলি কোৱা হয়
Question number 4 লৈ মন কৰা let's read কৈছে পঢ়ো আহা বলা আমি পঢ়ো I am Harpal Singh মই হৈছো হৰপাল সিং I am from Punjab মই কৰ হয় পাঞ্জাবৰ হয় We celebrate বৈশাখী in spring season বসন্ত কালত আমি বৈশাখী উৎসৱ পালন কৰো It marks the beginning of the harvest season and solar new year in our state এটোৱে শস্য চপোৱা ঋতুৰ আৰম্ভণি আৰু the solar new year in our state আমাৰ ৰাজ্যত নতুন সৌৰ বৰ্ষৰ আৰম্ভণিৰ কথা সূচায় We prepare various types of sweets and dishes like makke ki roti, sarso ka saag, chole bhature, badam kheer, gajar ka halwa, etc. গতিকে তেওঁ কৈছে আমি বিভিন্ন ধৰণৰ মিঠাই আৰু খাদ্য সম্ভাৰ বনাও সেইবিলাকৰ ভিতৰত কি বুলি কৈছে মাকে কি ৰুটি অৰ্থাৎ মাকৈ ৰুটি সৰসো কা শাক সৰিয়হৰ শাক হয়নে চলে বটৰে বাদাম ক্ষীৰ গাজৰ কা হালৱা গাজৰ হালৱা এই সমূহ খাদ্য সম্ভাৰ তেওঁলোকে বৈশাখী উৎসৱত বনায় এনেকুৱা ধৰণৰ মানে সুস্বাদু মিঠাই আৰু খাদ্য বনায় পৰৱৰ্তী অংশলৈ আগবাঢ়িছো এতিয়া এই অংশটোলৈ মন কৰা I am Venkata Rao মই হৈছো Venkata Rao I am from Andhra Pradesh মই অন্ধ্ৰ প্ৰদেশৰ We celebrate Ugari with great fanfare আমি ধুমধামেৰে কি পালন কৰো উগাৰি উৎসৱ উগাৰি পালন কৰো This festival marks the beginning of the new year in our state. এই উৎসৱে আমাৰ ৰাজ্যত নতুন বৰ্ষৰ আৰম্ভণিৰ কথা সূচায় We wear new clothes and make rangolis. আমি নতুন কাপোৰ পিন্ধো আৰু কি বনাও ৰংগোলী বনাও We love feasting on Ugari. উগাৰি উৎসৱত আমি ভোজ খাই ভাল পাওঁ The most important festive dish during Ugari is pasori. চাটনি এতিয়া তেওঁলোকে উগাৰি উৎসৱত এটা বিশেষ ধৰণৰ তেওঁলোকে খাদ্য বনায় খাদ্য সম্ভাৰ বনায় সেইটো হৈছে কি পাচৰি এটো এক প্ৰকাৰ চাটনি হয় উগাৰি পাচৰি is a mixture that represents a combination of 6 sensory experiences sweet sour salty bitter spicy and pungent উগাৰি পাচৰি হৈছে তেওঁলোকৰ এটা মিক্সাৰ মানে সংমিশ্ৰণ যেটো নেকি কি কৰে that represents যেটো নেকি প্ৰতিনিধিত্ব কৰে কি প্ৰতিনিধিত্ব কৰে a combination of 6 sensory experiences ছটা সংবেদনশীল অভিজ্ঞতাৰ সংমিশ্ৰণক ই কি কৰে বুলি কৈছে প্ৰতিনিধিত্ব কৰে হেকিটা কি বুলি কৈছে কোনকেটা অভিজ্ঞতাৰ কথা কৈছে সুইট মানে মিঠা sour মানে টেঙা মানে salty মানে নিমখীয়া bitter মানে হৈছে তিতা spicy মানে হৈছে মছলা জাতীয় আৰু pungent মানে হৈছে চোকা বা উগ্ৰ স্বাদযুক্ত এতিয়া এও কি কৈছে চোৱাচোন হেল্ল আই এম মনোভাই পেটেল ফ্ৰম গুজৰাট নমস্কাৰ মই হৈছো গুজৰাটৰ মনোভাই পেটেল উই সেলিব্ৰেট উত্তৰায়ণ আ হাৰ্ভেষ্ট ফেষ্টিভেল অল ওভাৰ গুজৰাট আমি সমগ্ৰ গুজৰাটত কি পালন কৰো উত্তৰায়ণ উৎসৱ This festival marks the beginning of the summer season এই উৎসৱটোৱে কিহৰ আৰম্ভণিক বুজায় গ্ৰীষ্মকালৰ আৰম্ভণিক বুজায় আৰম্ভণিৰ কথা সূচায় Kite flying is one of the most significant aspect of Uttarayan. এই উত্তৰায়ণ উৎসৱৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ মানে মুহূৰ্ত হৈছে কি চিলা উৰুৱা সময়খিনি মানে চিলা উৰুৱা মুহূৰ্তটো হৈছে উত্তৰায়ণ উৎসৱৰ এটা গুৰুত্বপূৰ্ণ পাৰ্ট অংশ During this festival এই উৎসৱৰ সময়খিনিত we enjoy a variety of food items. আমি বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ আমি জুতি লওঁ আমি খাওঁ এই বুলি কৈছে Among all এই সকলো বিলাকৰ ভিতৰত কি আছে I love undhia a mixed vegetable made with yam beans etc এই সকলো বিলাকৰ ভিতৰত মই কি ভাল পাওঁ বুলি কৈছে উন্ধিয়া মানে কি a mixed vegetable made with yam মানে কি কাঠআলু মানে কাঠআলু বা চিনাআলু সেই কাঠআলু বিন ইত্যাদিৰে মিক্স কৰি বনোৱা এবিধ খাদ্য তাৰ নাম কি উন্ধিয়া চিক্কি আৰু কি ভাল পায় বুলি কৈছে তেওঁ চিক্কি a snack made with sesame seeds nuts and jaggery etc চিক্কি মানে হৈছে one kind of snack অৰ্থাৎ পিঠা পনা বা তেনেকুৱা লঘু আহাৰ যেটো নেকি কিহেৰে বনায় বুলি কৈছে sesame seeds মানে কি তিল nuts বাদাম আৰু কিহেৰে বনায় গুৰেৰে বনায় jaggery এই তেওঁ ভাল পোৱা খাদ্যবিলাকৰ ভিতৰত এটা হৈছে উন্ধিয়া ঠিক আছে তাৰ পিছত চিক্কি আৰু কি ভাল পায় বুলি কৈছে জিলেবি গতিকে উত্তৰায়ণ উৎসৱত তেওঁলোকে যি খাদ্য সম্ভাৰ বা যি তেওঁলোকৰ স্পেশাল খাদ্য তেওঁলোকে উপভোগ কৰে তাৰ ভিতৰত উন্ধিয়া চিক্কি আৰু জিলেবি অন্যতম পৰৱৰ্তী অংশলৈ আগবাঢ়িছো হেল্ল ফ্ৰেন্ডছ আই এম ৰাধিকা কৃষ্ণন নমস্কাৰ বন্ধু বান্ধৱীসকল মই হৈছো ৰাধিকা কৃষ্ণন আই হেইল ফ্ৰম কেৰালা মই কৰ হয় কেৰালাৰ হয় উই সেলিব্ৰেট বিশু ইন আৱাৰ ষ্টেট আমি আমাৰ
ৰাজ্যত আমি কি পালন কৰোঁ বিশু উৎসৱ পালন কৰোঁ সেই কথাটো কৈছে ইন সংস্কৃত বিশু মিন্স ইকুৱেল সংস্কৃত ভাষাত বিশু শব্দৰ অৰ্থ হৈছে সমান ইকুৱেল ইট মাৰ্কস দ্য বিগিনিং অফ দ্য ট্ৰেডিশ্যনেল সোলাৰ ইয়েৰ ইন এপ্ৰিল এইটোৱে কি বুজায় এপ্ৰিল মাহত পৰম্পৰাগত সৌৰ বৰ্ষৰ আৰম্ভণিৰ কথা বুজায় বিশু ইজ এ টাইম ফৰ কালচাৰেল ফেষ্টিভছ উইথ কমিউনিটিজ অৰ্গেনাইজিং colorful processions, traditional performances and competitions. বিশু হৈছে এটা সাংস্কৃতিক উৎসৱ পৰম্পৰাগত প্ৰদৰ্শন আৰু প্ৰতিযোগিতাৰ সময় য'ত নেকি সম্প্ৰদায়সমূহে ৰঙীন শোভাযাত্ৰা পৰম্পৰাগত প্ৰদৰ্শন আৰু প্ৰতিযোগিতাৰ আয়োজন কৰে People gather for traditional feast called Vishu Sandhya where mouth-watering dishes are served on a banana leaf মানে কি কৈছে মানুহে বিশু সন্ধ্যা নামৰ পৰম্পৰাগত ভোজৰ বাবে গোট খাই য'ত মুখৰ পানী বা জিভাৰ পানী পৰা ধৰণৰ খাদ্য কলপাতত পৰিবেশন কৰা হয় স্পেচিয়েল ডিশেছ লাইক বিশু কাঞ্জি থোৰান এণ্ড বিশু কাট্টা আৰ অলছো মেড এই বিশেষ তেওঁলোকৰ খাদ্য সম্ভাৰৰ ভিতৰত কি আছে বিশু কাঞ্জি থোৰান আৰু বিশু কাট্টা আদিৰ দৰে কি কৰা হয় বুলি কৈছে বিশেষ মানে খাদ্য প্ৰস্তুত কৰা হয় বুলি কৈছে I am Martha Sangma মই হৈছো মাৰ্থা চাংমা I am from Meghalaya মই মেঘালয় We celebrate Wangala আমি Wangala উৎসৱ পালন কৰোঁ It is a harvest festival এটো হৈছে এটা কৃষিভিত্তিক উৎসৱ It is a time to give thanks to the sun god Sejong for a bountiful harvest and to seek blessings for the coming year তেওঁলোকে সূৰ্য দেৱতা কি বুলি কয় সেলজং বুলি কয় এই উৎসৱ হৈছে সূৰ্য দেৱতা সেলজংক ধন্যবাদ জনোৱাৰ সময় যাতে প্ৰচুৰ পৰিমাণে শস্য পাব পাৰি আৰু আগন্তুক বৰ্ষৰ বাবে আশীৰ্বাদ বিচাৰি এয়া হৈছে সূৰ্য দেৱতা সেলজংক ধন্যবাদ জনোৱাৰ সময় অৰ্থাৎ এই উৎসৱত তেওঁলোকে সূৰ্য দেৱতা সেলজংক তেওঁলোকে কি কৰে ধন্যবাদ জনায় This festival also marks the end of the agricultural season এই উৎসৱে কৃষি ঋতুৰ যে শেষ হৈছে সেই কথাটো হুচাই সেই কথাও বুজায় and the start of winter আৰু যে শীতকাল যে আৰম্ভ হৈছে সেই কথাটো বুজায় The festival is known for its rhythmic beat of 100 drums 100টা ঢোলৰ ছন্দময় বাদ্যৰ বাবে এই উৎসৱটো জনা যায় One can enjoy dishes like bamboo shoot curry and rice cakes আৰু এই উৎসৱত কি কৰিব পাৰে বুলি কৈছে বাঁহৰ গাজ যাক আমি কওঁ খৰিচা হয়নে সেই বাঁহৰ গাজৰ আঞ্জা আৰু মানে চাউলৰ পিঠা উপভোগ কৰিব পাৰে তাৰপিছত কোৱেশ্চন নম্বৰ 4 বিলৈ মন কৰা fill in the boxes with details derived from the text that you have read এতিয়া তুমি যিখিনি টেক্সট পঢ়িলা কথা পঢ়িলা সেই কথাখিনিৰ পৰা কিছুমান ইনফৰমেশন কিছুমান তথ্য আনি পেলাই তুমি এই চাৰ্টখন ফিল আপ কৰিব লাগে এতিয়া চোৱা ইয়াত ফেষ্টিভেলছ বিলাকৰ নাম দিয়া হৈছে উত্তৰায়ণ উগাৰী বৈশাখী ওয়াংগালা আৰু বিশু এতিয়া এই উৎসৱবিলাক কোন কোন ৰাজ্যত পালন কৰা হয় তেতিয়াহলে উত্তৰায়ণ ক'ত পালন কৰা হয় এতিয়া আমি লিখি দিছো গুজৰাটত পালন কৰা হয় এতিয়া উত্তৰায়ণ উৎসৱত তেওঁলোকে কি খাদ্য খাইছিল কি খাদ্য তেওঁলোকে খাই সেইখিনি আমি গম পাইছিলো হনে সেই উৎসৱত বিশেষ তেওঁলোকৰ দুটামান খাদ্য আছিল সেয়া আছিল কি উন্ধিয়া চিক্কি আৰু জেলেবি গতিকে ইয়াত আমি লিখি দিব পাৰো এনেকৈ উন্ধিয়া চিক্কি জেলেবি তাৰপিছত উগাৰীটো কোন ষ্টেটৰ এটো ফেষ্টিভেল আছিল কোন ৰাজ্যৰ উৎসৱ আছিল এটো হৈছে অন্ধ্ৰ প্ৰদেশ ইয়াত আমি অন্ধ্ৰ প্ৰদেশ লিখিলো এতিয়া অন্ধ্ৰ প্ৰদেশত এই উগাৰী উৎসৱত তেওঁলোকে কি খাদ্য সম্ভাৰ তেওঁলোকে উপভোগ কৰে কি খাদ্য বনায় স্পেশাল ডিশেছ বনায় সেইবিলাক কি বনায় তেওঁলোকে উগাৰী পাচৰি তাৰপিছত 3 নম্বৰ বৈশাখী হয়নে বৈশাখী উৎসৱটো কোন ষ্টেটত কোন ৰাজ্যত পালন কৰা হয় এটো পাঞ্জাব এতিয়া এই উৎসৱত তেওঁলোকে কি তেওঁলোকৰ খাদ্য তেওঁলোকে উপভোগ কৰে আমি পাইছিলো ইয়াতে লিখি দিছো মাকৈ কি ৰুটি তাৰপিছত সৰসু কা শাক সৰিয়হ শাক হয়নে তাৰপিছত আছে কি ছোলে বটৰে আৰু কি কৈছিলো আমি বাদাম ক্ষীৰ হয়নে এনেকুৱা ধৰণে গাজৰ কা হালুৱা তাৰপিছত আহিলে ওয়াংগালাটো কোন ষ্টেটৰ উৎসৱ আছিল এটো আছিল মেঘালয় তাৰপিছত কি আছিল তেওঁলোকে এই উৎসৱত কি কৰে কি খাদ্য খায় মানে বেম্বো শুট কাৰি আৰু ৰাইচ কেক হয়নে তেওঁলোকে বাঁহ গাজৰ আঞ্জা খায় আৰু কি খায় চাউলৰ পিঠা খায় কেক খায় তাৰপিছত আছিল বিশুটো কোন ষ্টেটৰ উৎসৱ আছিল কেৰালা হয়নে
সো বিশু উৎসৱত তেওঁলোকে কি কি খাদ্য খায় বিশু কাঞ্জি ইয়াতে আমি লিখি দিছো বিশু কাঞ্জি থোৰান আৰু বিশু কাট্টা এটা কোৱেশ্চন নম্বৰ 5 টো লৈ মন কৰা work in pairs তোমালোকক দুজন দুজনকে হৈ পেলাই তোমালোকক তেনেকুৱা ধৰণে দল বান্ধি তোমালোকক কাম কেইটামান কৰিব কৈছে find out in the grid the names of some festivals that we celebrate in different parts of the country আমি দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ঠাইত পালন কৰা কিছুমান উৎসৱৰ নাম ইয়াতে তোমাক দিয়া হৈছে এটা সেই উৎসৱবিলাক কি উগাৰী বৈশাখী ইয়াৰ কিছুমান উৎসৱ ইতিমধ্যে আমি নাম পাই আহিছো পংগাল মানে নৱৰাত্ৰি ওয়াংগালা এইবিলাক এনেকুৱা ধৰণৰ কিছুমান উৎসৱ আছে যেকিটা একিটা তলত দিয়া আছে তুমি এবাৰ ভালকৈ পঢ়ি চাবা এই উৎসৱবিলাকৰ নাম পুথাণ্ডু বিশু হয়নে এনেকুৱা ধৰণৰ পংগাল এনেকুৱা ধৰণৰ উৎসৱবিলাক আছে তোমাক বিচাৰি উলিয়াব কৈছে এতিয়া চোৱা এটো উগাৰী উৎসৱটো দিয়া আছে হয়নে ঠিক তেনেকৈ আৰু কি পাবা তুমি বৈশাখী এটো বৈশাখী হয়নে তাৰ পিছত আৰু কি আছে পংগাল আছে এইটো পংগাল তাৰ পিছত কি আছে বিশু আছে এটো বিশু হয়নে এনেকুৱা ধৰণে বাকি তুমি গুটেই উৎসৱ কিটা ইয়াতে বিচাৰি উলিয়াব কৈছে তোমাক ওয়াংগালা এটো হয়নে এনেকৈ তুমি বাকি উৎসৱ কিটা তলত দিয়া আছে নহয় এই উৎসৱ কিটা তুমি বিচাৰি উলিয়াবলৈ চেষ্টা কৰিবা এনেকৈ পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়িছো work in pairs এটা তোমাক আৰু এটা তোমালোকক কাম কৰিব দিছে you have read about different festivals in India তুমি ভাৰতৰ বিভিন্ন উৎসৱবিলাকৰ বিষয়ে তুমি পঢ়িলা now name a few festivals that you celebrate এতিয়া তুমি পালন কৰা কেইটামান উৎসৱৰ নাম তোমাক ক'ব কৈছে talk about the common practices in the festivals that you celebrate with those of others দেখি উৎসৱত তুমি কি কি কৰা তোমালোকে কি কি কৰা সেইবিলাক তোমাৰ ফ্ৰেণ্ডৰ সৈতে তোমাক কি কৰিব কৈছে আলোচনা কৰিব কৈছে শেয়াৰ কৰা এজনে আনজনৰ লগত 7 নম্বৰত কি কৈছে চোৱা লেটস ৰিড আ পেজ ফ্ৰম বুবুস ডায়েৰী বুবুৱেনো ডায়েৰীত কি লিখিছিলে সেই ডায়েৰীৰ এটা অংশ তোমাক ইয়াতে দিয়া হৈছে সেইদিনা ডায়েৰী গতিকে সেই ডায়েৰীৰ অংশটো পঢ়ি চাও আহা ডায়েৰী মানে কি আছে দিনপঞ্জী বা দিনলিপি হয়নে গতিকে ডায়েৰীত বুবুৱে কি লিখিছিলে চাও আহা সানডে কেতিয়া লিখিছিলে তেওঁ ডায়েৰীখন সানডে অৰ্থাৎ দেওবাৰে 13 এপ্ৰিল 2025 ডিয়াৰ ডায়েৰী what a day it was we all had been waiting for this day of the year we performed huchori in the neighborhood we had a great time eating ladus pitas jolpan and what not Minoti Jethai treated us with mouth-watering delicacies I forgot my gamusa at home it was gifted by Aita and the whole day I kept worrying about at last I found it was a day full of both enjoyment and worry গতিকে এতিয়া ইয়াৰ পিছৰ অংশটো তোমাক কি দিছে চাওয়া হা এতিয়া পিছৰ অংশটো তোমাক কৈছে now write a diary entry describing how you celebrated your favorite festival তুমি তোমাৰ প্ৰিয় উৎসৱটো তুমি কেনেকৈ পালন কৰিলা তাৰ ওপৰত তোমাক কি কৰিব কৈছে এটা ডায়েৰী এন্ট্ৰি লিখিবলৈ কৈছে যেনেকৈ বুবুৱে লিখিছিলে you can take help from the diary entry of বুবু তুমি বুবুৱে লিখা ডায়েৰী এন্ট্ৰিটো তুমি সহায় লৈ পেলাই তোমাকো লিখিবলৈ কৈছে তেনেকৈ এটা প্ৰথমে ইয়াত তুমি কি লিখিবা ডেটো লিখিবা মানে কিবাৰ তাৰ পিছত ডেটো লিখিবা এনেকৈ তাৰ পিছত তুমি বুবুৱে লিখা ডায়েৰীৰ নিচিনাকৈ এনেকৈ লিখিব পাৰা কি লিখিব পাৰা মই ইয়াতে লিখি দিছো তুমি লিখি লবা ডিয়াৰ ডায়েৰী টুডে we celebrated মাঘ বিহু মানে কি বুলি কৈছে আমি আজি মাঘ বিহু পালন কৰিলো in the morning we lit the meji and offered prayers ৰাতিপুৱাতে আমি কি কৰিলো ৰাতিপুৱা মেজি জ্বলালো আৰু কি কৰিলো আমি সেৱা কৰিলো we enjoyed tasty food like pitha ladu and jolpan with our family আমি আমাৰ পৰিয়ালৰ সৈতে বিভিন্ন সুস্বাদু খাদ্য পিঠা লাডু জলপান আদি খালো এই কথাখিনিকে মই ইয়াতে ডায়েৰী মানে বুবুৰ ডায়েৰী হেল্প লৈ পেলাই মই লিখি দিছো কথাখিনি তোমালোকে নিজেও লিখিবলৈ চেষ্টা কৰিবা বেলেগ ধৰণে হলো the day was full of joy and happiness গোটেই দিনটো তেওঁলোকৰ ভাল লাগিছিল হয়নে তেওঁলোকে পুৰা আনন্দ কৰিছিল ফুৰ্তি কৰিছিল it was a lovely মাঘ বিহু এটা আছিল এটা ভাল লগা মাঘ বিহু দিন মাঘ বিহু সো এনেকৈ তুমি কি কৰিব পাৰা ডায়েৰী এন্ট্ৰি লিখিব পাৰা বুবুৰ ডায়েৰী হেল্প লৈ এতিয়া কোৱেশ্চন নম্বৰ 8 লে মন কৰা মিস নন্দিনী ৰাও ইজ এ ক্লোজ ফ্ৰেন্ড অফ ৰুমি এণ্ড বুবুস মাদাৰ পাপুৰি বৰুৱা এতিয়া নন্দিনী ৰাও হৈছে ৰুমি আৰু বুবুৰ মাক পাপুৰি বৰুৱাৰ সৈতে ঘনিষ্ঠ বান্ধৱী মিস ৰাও ভিজিটস দেম ডিউৰিং
বিহু মিছ ৰাও অৰ্থাৎ মিছ নন্দিনী ৰাও বিহুৰ সময়ত তেওঁলোকৰ ঘৰলৈ যায় ফুৰিবলৈ যায় she loves to eat বিহু delicacies especially তিল পিঠা এতিয়া বিহুৰ সময়ত তেওঁ বিভিন্ন সোৱাদ ভৰা খাদ্য বিহুৰ যিবিলাক ডেলিকেচিছ সুস্বাদু খাদ্য সেইবিলাক খাই ভাল পায় তাৰ ভিতৰত কি তিল পিঠা আছিল অন্যতম বিশেষকৈ তেওঁ তিল পিঠা ভাল পায় this time এবাৰ কি হ'ল she has not been able to visit them during বিহু এবাৰ বিহুৰ সময়ত তেওঁ তালৈ যাব পৰা নাই যাবলৈ সক্ষম নহল so she calls miss borua to wish her on বিহু সেইকাৰণে তেওঁ কি কৰিছে মিছ বৰুৱাক অৰ্থাৎ পাপৰি বৰুৱাক ফোন কৰিছে কি কৰিবৰ কাৰণে টু উইচ হাৰ অন বিহু তেওঁ বিহুত শুভেচ্ছা দিবৰ কাৰণে ফোন কৰিছে she also asked her the recipe of তিল পিঠা এতিয়া তেওঁ তিল পিঠা কেনেকৈ বনায় সেই ৰেচিপিটোৰ বিষয়েও সুধিছে জানিব বিচাৰিছে মিছ বৰুৱা টেলছ মিছ ৰাও হাউ টু মেক তিল পিঠা অভাৰ ফোন এতিয়া মিছ পাপৰি বৰুৱাই কি কৰিছে তেওঁ টেলিফোনতে কৈছে কেনেকৈ তিল পিঠা বনাব পাৰি এতিয়া listen to the telephonic conversation between Miss Rao and Miss Borua about the process of making তিল পিঠা এতিয়া তিল পিঠা বনোৱাৰ সম্পৰ্কত মিছ ৰাও আৰু মিছ বৰুৱানীৰ মাজত যি কথোপকথন হৈছে সেইখিনি তোমাক শুনিব কৈছে now choose the correct options and underline the sentences given below এতিয়া তোমাক কি কৈছে সেই কথাখিনি শুনি পেলাই তোমাক ইয়াতে দুটাকৈ অপচন দিয়া আছে সেই অপচনটোৰ ভিতৰত এতিয়া শুদ্ধ অপচনটো বাছি পেলাই তোমাক কি কৰিব কৈছে সেই পাৰ্টটো আন্ডাৰলাইন কৰিব কৈছে ৰুমি আৰু বুবুৰ মাক পাপৰি বৰুৱাই মিছ নন্দিনী ৰাও কিনি সাজেশন দিছিলে কেনেকৈ তিল পিঠা বনাব লাগে তোমাৰ লেসনটোৰ শেষৰ ফালে তুমি দেখা পাবা চোৱাচোন এনেকুৱাকে পেজ এটা ট্ৰান্সক্ৰিপ্ট অফ লিসেনিং টেক্সট দেখিছানে ইয়াতে সম্পূৰ্ণ তেওঁ মানে কৈছে কেনেকৈ কি বস্তু লাগিব মানে স্টেপ বিলাকৰ পৰা ধৰি সকলোবিলাক কথা কৈছে তুমি এবাৰ ভালকৈ পঢ়িছোৱা ইয়াতে ধুনীয়াকৈ দিয়া আছে গতিকে তাৰ ওপৰত বেছ কৰি পেলাই তুমি কি কৰিব লাগে ইয়াৰ এনসাৰ কিটা তুমি বিচাৰি উলিয়াব লাগে শুদ্ধ পাঠটো এটা শুদ্ধ উত্তৰটো তুমি এনেকৈ বিচাৰি উলিয়াব পাৰিবা এতিয়া একটো চোৱাচোন soak the rice for 1 hour নে 2 hour এতিয়া কিমান সময় চাউলটো মানে ভিজাই ৰাখিব লাগিব হেতু 1 hour এঘণ্টা তেওঁ মানে পানীত ভিজাই ৰাখিব লাগিব দুই নম্বৰত কি কৈছে cover the rice powder with a wet dry cloth এতিয়া সেই চাউলৰ গুৰিখিনি তাৰ পিছত কি কৰিব লাগিব বুলি কৈছে তিতা কাপোৰে নে শুকান কাপোৰে ঢাকি ৰাখিব লাগিব মেৰিয়াই ৰাখিব লাগিব এতিয়া কিহে ৰাখিব লাগিব তিতা কাপোৰে ঢাকি ৰাখিব লাগিব তিনি নম্বৰত কি কৈছে coarse grind the sesame seeds তিলখিনি মোটাকৈ পিছক এটা তিলখিনি পিছা কথা কৈছিল নে মানে চাউলখিনি এতিয়া আমি তিলখিনি পিছাৰ কথা আমি তাতে পাম তুমি ভালকৈ পঢ়ি চাবা এবাৰ সেই মানে লাষ্টৰ অংশটো পঢ়ি চাবা মই যেটো এতিয়া ইতিমধ্যে দেখালো তাৰ পিছত ফৰ্থ কি কৈছে চোৱা add jaggery to the rice powder or sesame seed powder এতিয়া কোনটো অংশ হ'ব add jaggery to the sesame seed powder মানে তিলৰ গুৰিখিনিৰ লগত কি মিহলাব কৈছে গুৰ মিহলাব কৈছে তাৰ পিছত 5 কি spread the ground rice flour on a paper or tawa এতিয়া চাউলৰ যি গুৰিখিনি সেই চাউলৰ গুৰিখিনি কত মেলি দিব কৈছে কাগজত নে টাৱাত গতিকে spread the ground rice flour on a tawa এটো অংশ হ'ব গতিকে এনেকৈ তোমাক শুদ্ধ উত্তৰটো বাছি উলিয়াই পেলাই তোমাক কি কৰিব কৈছে আন্ডাৰলাইন কৰিব কৈছে পৰৱৰ্তী অংশলৈ আগবাঢ়িছো Question number 9 লৈ মন কৰা let's read these words and notice the sounds of letter C in combination with different vowels এতিয়া তোমাক এই শব্দবিলাক পঢ়িব কৈছে আৰু C লেটাৰটো যে বিভিন্ন ভাৱেলৰ সৈতে লগ হ'লে যে তাৰ উচ্চাৰণটো বেলেগ বেলেগ হয় সেইটো তোমাক লক্ষ্য কৰিব কৈছে এতিয়া চোৱাচোন বক্স 1 বক্স 2 বক্স 3 বক্স 4 বক্স 5 পাঁচটা বক্স দিয়া আছে C লেটাৰটো যেতিয়া A ভাৱেলৰ লগত লগ হয় তেতিয়া তাৰ উচ্চাৰণটো কি হয় যেনেকৈ can call came come হয়নে তেনেকুৱা ধৰণৰ উচ্চাৰণ হয় এতিয়া C লেটাৰটো যেতিয়া E ভাৱেলৰ লগত লগ হয় তেতিয়া E ভাৱেলৰ লগত হলে কি হ'ব S উচ্চাৰণ হয় যেনে sell recess celebrate performance হয়নে এনেকুৱা ধৰণৰ উচ্চাৰণ আৰু C টো যেতিয়া I লগত লগ হয় I হতে যেতিয়া লগ হয় তেতিয়া তাৰ উচ্চাৰণটো কি হয় তেতিয়াও S উচ্চাৰণ হয় city circle excite delicious আকৌ এবাৰ C টো যেতিয়া O লগত লগ হয় O ভাৱেলৰ লগত তেতিয়া হলে কি হয় come cover welcome encourage কা হৈছে হয়নে
তাৰপিছত সি লেটাৰটো যেতিয়া ইউ লগত ইউ ভাৱেলৰ লগত লগ হয় তেতিয়াহ'লে তাৰ উচ্চাৰণটো কেনেকুৱা হ'ব কিউৰ কিউট কালচাৰ কিউৰিয়াছ হয়নে গতিকে এতিয়া এই কথাখিনি লৈ মন কৰা দ্য লেটাৰ চি ইন দ্য ৱৰ্ড অফ বক্স 1 বক্স 4 এণ্ড বক্স 5 are pronounced like the letter K in kangaroo kudos etc. বক্স 1 বক্স 4 আৰু বক্স 5 ত দিয়া শব্দবোৰত চি লেটাৰটোক কি কৰা হৈছে কেংগেৰু আৰু কুডুছ আদি শব্দত উচ্চাৰণ কৰা কে লেটাৰটোৰ দৰে উচ্চাৰণ কৰা হৈছে অৰ্থাৎ কি কৰা হৈছে সিটো কেংগেৰু আৰু কুডুছ শব্দ দুটা উচ্চাৰণ কৰোঁতে আমি যেনে ধৰণে কে উচ্চাৰণ কৰিছো হয়নে তেনেকুৱা ধৰণৰ উচ্চাৰণ কৰা হৈছে তাৰ পিছত আকৌ কি কৈছে again the letter C in the words of box 2 and 3 are pronounced as the letter S in cell sin simple etc. আকৌ কি কৈছে box 2 আৰু box 3 দিয়া শব্দবোৰত কি কৰা হৈছে C লেটাৰটোক cell sin simple আদি শব্দত থকা S লেটাৰটোৰ দৰে উচ্চাৰণ কৰা হৈছে অৰ্থাৎ আমি যে cell sin simple শব্দকেইটা কৈছো সেই শব্দকেইটাত আমি মানে যেনে ধৰণে মানে S উচ্চাৰণ কৰিছো তেনেকুৱা ধৰণৰ কি কৰা হৈছে এই সিটো উচ্চাৰণ কৰা হৈছে তাৰ পিছত এটো লৈ মন কৰা listen to your teacher saying the following two words from the lesson ৰ পৰা দিয়া দুটা শব্দ আছে লেসনটোত আমি পাই আহিছো কি আছিল এটা concern আৰু আনটো হৈছে delicacies এতিয়া তুমি মন কৰা সি লেটাৰটোৰ লগত এটো শব্দটো লৈ মন কৰা সি লেটাৰটোৰ লগত ই ভাৱেলটো লগ হৈ পেলাই তাৰ উচ্চাৰণটো কি হৈছে এছ ৰ নিচিনা হৈছে যেনেকৈ কি concern হয়নে এছ ৰ সি ই গুড খাই পেলাই কি হৈছে এছ ৰ উচ্চাৰণ হৈছে আৰু এই শব্দটো ডেলিকেচিছ শব্দটো তুমি চোৱা সি লগত এ আখৰটো মিলি পেলাই এ ভাৱেলটো মিলি পেলাই কি হৈছে কে নিচিনা উচ্চাৰণ হৈছে হয়নে যেনে ডেলিকেচিছ ইয়াত এছ ৰ উচ্চাৰণ হৈছে আৰু ইয়াত কে উচ্চাৰণ হৈছে বুজি পাইছেনে বাৰু এটা সচিত কি কৈছে ফাইন্ড আউট মোৰ সাৰ্চ ওয়ার্ডস এন্ড সে দেম আলাউড তেনেকুৱা ধৰণে আৰু কেইটামান শব্দ তোমাক বিচাৰি উলিয়াব কৈছে আৰু শব্দ বিচাৰি উলিয়াই তোমাক ডাঙৰ ক'ব কৈছে 10a let's learn about the types of sentences এতিয়া টাইপস অফ সেন্টেন্সেস নিশ্চয় তোমালোকে পাইছা বিভিন্ন প্ৰকাৰৰ বাক্য আছে হয়নে গতিকে বিভিন্ন ধৰণৰ বাক্যৰ বিষয়ে আমি এতিয়া জানিবলৈ পাম we use sentences to perform certain functions মানে কিছুমান নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰিবলৈ আমি কিছুমান কি কৰো মানে কিছুমান বাক্য ব্যৱহাৰ কৰো depending on the functions এই কাৰ্যবিলাকৰ ওপৰত ভিত্তি কৰি পেলাই কি কৈছে we have different types of sentences আমাৰ বিভিন্ন ধৰণৰ বাক্য আছে let's read the following sentences from the lesson এতিয়া লেসনটোৰ পৰা কিছুমান বাক্য তলত দিয়া হৈছে আৰু কি কৈছে তোমাক and understand their types আৰু সেই বাক্যবিলাকৰ কেনেকুৱা ধৰণৰ বাক্য কি ধৰণৰ বাক্য সেই তাৰ দি টাইপটো তোমাক ধৰণটো তোমাক বুজিবলৈ কৈছে এতিয়া চোৱা এই বাক্যটো মন কৰা মিংকি সুমন and জুমি are waiting মিংকি সুমন আৰু জুমি অপেক্ষা কৰি আছে বিট কৈছে she often treats us with delicious laddus তেওঁ প্ৰায় আমাক সুস্বাদু লাডু খাবলৈ দিয়ে এতিয়া these two sentences are assertive sentences এই দুটা বাক্য হৈছে assertive sentences অৰ্থাৎ বৰ্ণনামূলক বাক্য they state something সেই বাক্যবিলাকে কি কৈছে কিবা তাৰ বিষয়ে কৈছে হয়নে কিবা এটা কথা প্ৰকাশ কৰিছে or give us information অৰ্থাৎ আমাক কিছুমান কি দিছে নতুবা আমাক কিছুমান ইনফৰমেশন দিছে তথ্য প্ৰদান কৰিছে গতিকে এনেকুৱা ধৰণে ইনফৰমেশন দিয়া বা কিবা এটা কোৱা বাক্যবিলাকে হৈছে কি assertive sentence বা বৰ্ণনামূলক বাক্য here are two other sentences ইয়াত আন দুটা বাক্য আছে সেইকেইটা হৈছে কি where is my গামোচা মোৰ গামোচাখন ক'ত how did you manage without the গামোচাখনৰ অবিহনে তুমি কেনেকৈ দিনটো পাৰ কৰিলা মানে কেনেকৈ কটালা these are interrogative sentences এইবিলাক হৈছে interrogative sentences অৰ্থাৎ প্ৰশ্নবোধক বাক্য they are used to ask questions সেইবিলাকক প্ৰশ্ন সুধিবৰ কাৰণে ব্যৱহাৰ কৰা হয় এতিয়া what where when how এনেকুৱা ধৰণৰ বাক্যবিলাক সাধাৰণতে কি হয় interrogative বা প্ৰশ্নবোধক বাক্য যেনে when is your birthday তোমাৰ জন্মদিন কেতিয়া how are you তোমাৰ কেনে what is your father তোমাৰ দেউতা কি হয় বা তোমাৰ দেউতাই কি কৰে এইবিলাকক কি বুলি কোৱা হয় interrogative sentence বুলি কোৱা হয় বা প্ৰশ্নবোধক বাক্য তাৰ পিছত আৰু কেইটামান বাক্যলৈ মন কৰা here are two other sentences আৰু দুটা ইয়াত বাক্য দিয়া আছে বাক্য দুটালৈ মন কৰা come wash up and have some জলপান আহা আৰু কি কৰা wash up হাত মুখ ধুই লোৱা and have some জলপান আৰু অলপমান জলপান খোৱা তাৰ পিছত কি কৈছে
get ready soon সোনকালে ৰেডি হোৱা এটা these are imperative sentences এইবিলাক হৈছে imperative অৰ্থাৎ আদেশ অনুৰোধ বা উপদেশমূলক বাক্য they are used to give instruction or orders হেবু বাক্য নিৰ্দেশনা অথবা আদেশ দিবলৈ ব্যৱহাৰ কৰা হৈছে they are also used for making requests হেবিলাক request অৰ্থাৎ অনুৰোধ কৰা ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয় এতিয়া আমি ক'ব পাৰো যে আদেশ অনুৰোধ বা উপদেশ বুজা বাক্যবিলাক হৈছে কি imperative sentence গতিকে order command request এনেকুৱা ধৰণৰ বাক্যবিলাক imperative sentenceত পৰে আদেশ অনুৰোধ উপদেশ বুজা বাক্য তাৰ পিছত কি কৈছে চোৱা now look at these two sentences আৰু দুটা বাক্য আছে চোৱা মন কৰিব কৈছে তোমাক oh no my গামোচা oh নহয় মোৰ গামোচাখন তাৰ পিছত কৈছে wow your performance was wonderful তোমালোকৰ পাৰফৰম্যান্স বিৰাট ধুনীয়া তোমালোকৰ প্ৰদৰ্শনী সুন্দৰ হৈছিল these are exclamatory sentences এইবিলাক কি কৈছে আবেগ বা বিস্ময় সূচক বাক্য তাকে কি বুলি কোৱা হয় exclamatory sentences they express strong feeling or emotion এইবিলাকে কি কৈছে আমাৰ আবেগ বা অনুভূতিৰ শক্তিশালী ভাবে যে আমি আবেগ বা অনুভূতি প্ৰকাশ কৰিব বিচাৰিছো সেই কথাটো প্ৰকাশ তেতিয়া কিবা এটা ঘটনা বা পৰিস্থিতিৰ ওপৰত আবেগ বা বিস্ময় প্ৰকাশ কৰে সেইবিলাক বাক্য হৈছে কি exclamatory sentences তেনেকৈ আমি ক'ব পাৰো এতিয়া চোৱা এই বাক্য দুটাত ও মাই গামোচা ইয়াত মানে কি হৈছে এই গামোচাখন নেদেখি পেলাই তাৰ ডিঙিত নেদেখি বা গাত নেদেখি পেলাই বহু আচৰিত হৈ গৈছে হয়নে ওয়াও মানে your performance was wonderful বা তোমালোকৰ পাৰফৰম্যান্স বিৰাট ধুনীয়া আছিল এটোটো কি হৈছে আচৰিত হৈ গৈছে এতিয়া তেনেকুৱা ধৰণৰ আমি খেলত যেতিয়া জিকো আমি ক'ব পাৰো হুৰে উই হ্যাভ won the game বা আমি খেলত জিকিলো তেনেকুৱা ক্ষেত্ৰত আমি কি মানে আমি মনৰ আবেগ বা বিস্ময় প্ৰকাশ কৰিবৰ কাৰণে আমি তেনেকুৱা বাক্য ব্যৱহাৰ কৰোঁ পৰৱৰ্তী অংশলৈ আগবাঢ়িছো এটা তোমাক কৈছে write down the types of the sentences এটা তুমি নিশ্চয় বুজি পালা বাক্যবিলাকৰ কথা কোনটো কি বাক্য এতিয়া তোমাক সেই তাৰ ওপৰত ভিত্তি কৰি পেলাই এই বাক্যবিলাক কি বাক্য হয় তোমাক লিখিব কৈছে the scene opens in Rumi and Bubu's room এতিয়া ইয়াত যেহেতু কিবা এটা ঘটনা বা পৰিস্থিতিৰ বিষয়ে বৰ্ণনা কৰিছে গতিকে এটা কি বাক্য assertive sentence দ্বিতীয় বাক্যটোলৈ মন কৰা how was your day তোমাৰ দিনটো কেনে আছিল গতিকে how what where when how এনেকুৱা ধৰণে যেতিয়া question word দি আৰম্ভ হয় তেতিয়া আমি নিশ্চিতভাৱে গম পাম এটো এটা কি interrogative sentence বা প্ৰশ্নবোধক বাক্য ইয়াতে মই interrogative লিখি দিছো 3 নম্বৰ বাক্যটোলৈ মন কৰা come inside and enjoy ৰঙালী বিহু's delicacies ভিতৰলৈ সোমাই আহা আৰু ৰঙালী বিহুৰ যে সুস্বাদু খাদ্য উপভোগ কৰা গতিকে ইয়াত বা ইনস্ট্ৰাকশন দিয়া কথা কৈছে নিৰ্দেশনা দিয়া কথা কৈছে গতিকে এটা imperative sentence আদেশ অনুৰোধ বা উপদেশমূলক বাক্য তাৰ পিছত 4 নম্বৰত কৈছে oh I am glad to see you মই তোমালোকক দেখি আনন্দ পাইছো এই কথাটো যে প্ৰকাশ পাইছে ইয়াত এটো কি হয় ইয়াত আবেগ বা বিস্ময় বা আশ্চৰ্য প্ৰকাশ কৰিছে গতিকে তেনেকুৱা বিলা বাক্যক আমি কওঁ exclamatory sentence আবেগ বা বিস্ময় সূচক বাক্য এটা সেট কৈছে তোমাক now write down more such sentences in the space below এটা তলত এই খালি ঠাই বিলাক যে দিয়া হৈছে সেই খালি ঠাই বিলাকত তেনেকুৱা আৰু কিছুমান বাক্য তোমাক লিখিব কৈছে you may take help from the lesson তুমি পাঠটোৰ সহায় ল'ব পাৰা বুলি কৈছে পাঠটোৰ সহায় লৈ পেলাই হল তোমাক কেইটামান বাক্য ইয়াত লিখিব কৈছে এটা assertive sentence এটা বৰ্ণনামূলক বাক্য তোমাক ইয়াত লিখিব কৈছে তুমি পাঠটোৰ পৰা বিচাৰি উলিয়াব পাৰিবানে গতিকে মই ইয়াতে দুটামান উদাহৰণ দি দিছো পাঠটোৰ পৰা সহায় লৈ হলো তোমালোকে লিখি ল'বা বুলি আশা কৰিছো এতিয়া let's practice grammar অনুশীলন কৰোৱা হা বুলি কৈছে 11a কি কৈছে চোৱা read the lesson to পঢ়া and fill in the table with two examples for each word class এতিয়া lesson to পঢ়ি পেলাই তোমাক প্ৰতিটো শব্দ শ্ৰেণীৰ বাবে ইয়াত কেইবাটাও noun pronoun verb adverb হয়নে প্ৰতিটো শব্দ শ্ৰেণীৰ বাবে তোমাক কি কৰিব কৈছে দুটাকৈ example তোমাক ইয়াতে দিব কৈছে এতিয়া যেনে তোমাক দুটা নাউন লিখিব দিছে দুটা pronoun লিখিব দিছে দুটা verb লিখিব দিছে দুটা adjective লিখিব দিছে এটা লেসনটোত আমি বহুতখিনি নাউন পাইছো হয়নে অকল মই কোৱা গিটাই যে হেতু নহয় তুমি নিজেও বিচাৰি লৈ পেলাই ইয়াতে লিখিব পাৰা এতিয়া এক নম্বৰ হল বাবু ঠিক আছে বাবু b a b u আৰু এটা নাউন হল ধৰিলোৱা স্নেক হয়নে s n a c k স্নেক মানে পিঠা হয়নে এটা নাউনৰ হলনি ব্যৱহাৰ হোৱা ওয়াৰ্ডকে কি বুলি কোৱা হয় pronoun এতিয়া pronoun ইয়াত আমি কি পাইছো হি পাইছো হয়নে আৰু কি পাইছো সি পাইছো এনেকুৱা ধৰণৰ বহুত আছে ইট পাইছো হয়নে it ইট তাৰ পিছত verb তেনেকৈ বহুত পাইছো আমি তাৰ ভিতৰত এটা হল open ঠিক আছে o p e n open তাৰ পিছত আৰু কি go হয়নে go মানে যোৱা adjectives বহুত আছে তাৰ ভিতৰত আমি পাইছো delicious হয়নে
delicious আৰু কি পাইছো happy পাইছো হয়নে tough পাইছো এনেকুৱা ধৰণৰ বহুতখিনি আমি adjectives পাইছো এতিয়া ইয়াৰ পিছত কি কৈছে চোৱাচোন ইয়াৰ পিছত কৈছে তোমাক বিট now frame sentences with the words that you have written এতিয়া তুমি যি কেইটা শব্দ পালা তুমি যি কেইটা শব্দ লিখিলা সেই শব্দ কেইটা কোন কেইটা এই যি কেইটা শব্দ পালা সেই শব্দ কেইটা দি পেলাই তোমাক ইয়াতে কি কৈছে তোমাক কেইটামান বাক্য লিখিব কৈছে এতিয়া মই ইয়াতে আটাই কেইটা লিখি দিছো তুমি লিখি লবা এতিয়া প্ৰথম নাউনটো কি পাইছিলো বাবু হয়নে সো বাবু নাউনটো দি পেলাই আমি এটা বাক্য লিখিলে হ'ব বাবু ইজ এ গুড বয় আৰু তেনেকৈ আছে স্নেক স্নেক শব্দটো দি লিখিলে কি হ'ব স্নেক নাউনটো দি লিখিলে আমি এটা যদি বাক্য বনাও কি হ'ব আই লাইক টু ইট স্নেক্স তাৰ পিছত আহিলে কি আহিলে প্ৰনাউনত আমি কি পাইছিলো হি ইট এই দুটা লিখিছিলো গতিকে হি শব্দটো দি পেলাই হি প্ৰনাউনটো ইউজ কৰি পেলাই লিখিলে হ'ব হি লাভছ স্নেক্স হয়নে হি লাভছ স্নেক্স ইট প্ৰনাউনটো ইউজ কৰি পেলাই আমি লিখিলে হ'ব কি ইট ইজ টেষ্টি তাৰ পিছতে আহিলে কি ভাৰ্ব বিলাক ইউজ কৰি আমি কি এতিয়া ভাৰ্ব কিটা কি পাইছিলো আমি ওপেন হয়নে ওপেন ভাৰ্বটো ইউজ কৰি পেলাই আমি এটা যদি বাক্য বনাও তেতিয়া হলে কি হ'ব প্লিজ ওপেন দা ডোৰ তাৰ পিছত গো ভাৰ্বটো ইউজ কৰি পেলাই আমি এটা বাক্য লিখিলে হ'ব আই গো টু স্কুল ঠিক তেনেকৈ এডজেক্টিভস কি পাইছিলো আমি ডিলিচিয়াছ হয়নে ডিলিচিয়াছ এডজেক্টিভটো ইউজ কৰি পেলাই আমি লিখিলে হ'ব এটা বাক্য মাই মাদাৰ মেক্স ডিলিচিয়াছ স্নেক্স মোৰ মায়ে সুস্বাদু পিঠা বনায় হ্যাপি ওয়ার্ডটো দি লিখিলে হ'ব হ্যাপি এডজেক্টিভটো ইউজ কৰি লিখিলে হ'ব আই এম ভেৰি হ্যাপি টুডে আজি মই বহুত সুখী এটা কোৱেশ্চন নাম্বাৰ 12 এ লৈ মন কৰা নোটিস দা আন্ডাৰলাইন পাৰ্ট ইন দা ফলোইং সেন্টেন্স এতিয়া তলত বাক্যটো যে দিছে এই বাক্যটোত তোমাক কি কৰিব কৈছে আন্ডাৰলাইন কৰা পাৰ্টটো তোমাক মন কৰিব কৈছে সি জাম্পছ আউট অফ দা বেড when she hears her friends talking এতিয়া here jumps out is a phrasal verb এতিয়া এই যে শব্দটো এই যে বাক্যটো দিলে এই বাক্যটোত jumps out wordটো কি বুলি কৈছে এটা phrasal verb বুলি কৈছে এই যে jumps out এই দুটাক একেলগে মিলালে ইয়াক কি বুলি কোৱা হয় phrasal verb এটা বিট কৈছে তোমাক identify and underline some phrasal verbs in the lesson এটা লেসনটোত পাঠটোত আৰু কিছুমান এনেকুৱা ধৰণৰ phrasal verbs দিয়া আছে তোমাক হেবিলাক চিনাক্ত কৰিবলৈ হেবিলাক কি কৰিব কৈছে আন্ডাৰলাইন কৰিব কৈছে ৰাইট ডাউন এ ফিউ অফ দেম ইন দা স্পেস গিভেন বিলো আৰু হেবিলাক আন্ডাৰলাইন কৰি তুমি চিনাক্ত কৰাৰ পিছত এবিলাক আনি পেলাই তোমাক কি কৰিব কৈছে এই যে খালি জায়গা কিটা দিছে ইয়াতে তোমাক লিখিব দিছে ঠিক আছে এতিয়া ইয়াতে তুমি কি লিখিব পাৰা বহুতখিনি ফ্ৰেজেল ভাৰ্বছ আমি ইতিমধ্যে পাই আহিছো তাৰ ভিতৰত আমি ক'ব পাৰো বো ডাউন তাৰ পিছত আমি ক'ব পাৰো ড্ৰেছ আপ তাৰ পিছত ক'ব পাৰো হেণ্ডছ ওভাৰ হাৰি আউট সো এনেকুৱা ধৰণৰ আমি ফ্ৰেজেল ভাৰ্বছ পাই আহিছো এতিয়া তুমি ইয়াতে এনেকৈ লিখি লবা তাৰ পিছত সিট কি কৈছে মন কৰা নাও ফ্ৰেম সেন্টেন্সেস উইথ এনি টু ফ্ৰেজেল ভাৰ্বছ that you have listed এতিয়া তুমি যি কেটা ফ্ৰেজেল ভাৰ্ব তুমি তালিকাভুক্ত কৰিলা বাছি উলিয়ালা সেই কেটাৰ পৰা তোমাক কি কৰিব কৈছে যিকোনো দুটা ফ্ৰেজেল ভাৰ্ব ইউজ কৰি পেলাই তোমাক মানে বাক্য বনাব কৈছে বাক্য সাজিব কৈছে এতিয়া ইয়াৰ আমি এটা ইয়াত লিখিব পাৰো কি লিখিব পাৰো এতিয়া আমি লিখিব পাৰো ইয়াতে বো ডাউন মানে হৈছে কি সেৱা কৰা হয়নে আঠুলুৱা এনেকুৱা ধৰণৰ বুজায় এতিয়া আমি লিখিব পাৰো উই বো ডাউন টু দা এল্ডাৰ্স এণ্ড সিক ব্লেছিংছ অন দা ডে অফ বিহুৰ দিনা আমি ডাঙৰক সেৱা কৰোঁ আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰো আৰু কি লিখিব পাৰো ইয়াতে আৰু লিখিব পাৰো ড্ৰেছ আপ লিখিব পাৰো ড্ৰেছ আপ আমি ফ্ৰেজেল ভাৰ্বটো ইউজ কৰি পেলাই বাক্য এটা বনালে কি হ'ব দা চিলড্ৰেন ওৱেৰ ড্ৰেছড আপ ইন বিহু এটায়াৰ ল'ৰা ছোৱালীবিলাকে বিহুৰ সাজত তেওঁলোকে কি কৰিছিলে মানে ড্ৰেছ আপ কৰিছিল নিজকে সজাইছিলে হেণ্ডছ ওভাৰ লিখিব পাৰো হেণ্ড ওভাৰ মানে কি হস্তান্তৰিত কৰা আৰু লিখিব পাৰো কি লিখিব পাৰো তেনেকুৱাকে মিনতি জেঠাই হেণ্ডেড ওভাৰ দা বটা টু দা চিলড্ৰেন মিনতি জেঠায়ে বটাটো ল'ৰা ছোৱালীবিলাকলৈ কি কৰিছিলে হস্তান্তৰিত কৰিছিলে মানে তেওঁলোকক দি দিছিল আৰু কি লিখিব পাৰো হাৰি আউট লিখিব পাৰো হাৰি আউটটো লিখিলে কি হ'ব দা ষ্টুডেণ্টছ হাৰিড আউট অফ দা ক্লাছৰুম ল'ৰা ছোৱালীবিলাকে লৰালৰিকৈ ক্লাছৰুমৰ বাহিৰলৈ ওলাই আহিছিল হাৰি আউট মানে আমি ক'ব পাৰো উধাটো খাই অহা লৰালৰিকৈ অহা হয়নে এতিয়া কোৱেশ্চন নাম্বাৰ 13 লৈ মন কৰা থিংক এণ্ড সে ভাবা আৰু কোৱা ৰিড দা ডিসকাশন বিলো বুবু এণ্ড দা আদাৰ চিলড্ৰেন ফ্ৰম দা সিন টু এতিয়া সিন টুত বুবু আৰু আন ল'ৰা ছোৱালীবিলাকৰ মাজত যি কথোপকথন হৈছিলে এই কথোপকথনটো তোমাক ইয়াতে দিয়া হৈছে
তাৰ পিছৰ তুমি এবাৰ ভালকৈ পঢ়ি চাবা কথাখিনি তাৰ পিছত কি কৈছে তোমাক চোৱা The Hussarik group had a problem of deciding where to go first. Hussarik দলটো তেওঁলোকে সমস্যা এটাত পৰিছিলে যে তেওঁলোক প্ৰথমে কাৰ ঘৰলৈ যাব They settled the matter through discussion among themselves and decided to go to Minoti Jethai's house. তেওঁলোকৰ নিজৰ মাজতে আলোচনা কৰি আৰু সিদ্ধান্ত গ্ৰহণ কৰি মিনতি জেঠাই ঘৰলৈকে যোৱাটোৰ সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকে সেই কথাটো মীমাংসা কৰিছিলে What do you do when you face such a situation? তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'লে তুমি কি কৰা তোমাক সুধিছে হেতু কথা How do you settle it down? তুমি কেনেকৈ হেতু মীমাংসা কৰা কেনেকৈ হেতু থিৰাং কৰা Share a few ideas with the class. তোমাৰ ক্লাছৰ বাকি ষ্টুডেন্টৰ লগত সেই কথাখিনি তোমাক আলোচনা কৰিব কৈছে Question number 14 The lesson Gamusa, a thread of love in the form of a drama consisting 7 different scenes. আমি যে পঢ়িলো লেসনটো a thread of love Gamusa, a thread of love লেসনটো এইখন প্ৰকৃততে এখন কি হয় এটো হৈছে 7টা দৃশ্যৰ সৈতে এখন কি হয় নাটক হয় Act out the drama in the class. এই নাটকখন তোমাক ক্লাছত কি কৰিব কৈছে গতিকে নাটকীয় ৰূপত এই তোমাৰ লেসনটো তোমাক কৰিব কৈছে Did you know তুমি জানানে কি কৈছে চোৱাচোন India is a land of rich cultural heritage and strong value systems ভাৰতবৰ্ষ হৈছে সাংস্কৃতিক পৰম্পৰা আৰু দৃঢ় মূল্যবোধৰ এখন চহকী দেশ At the heart of Indian culture lies a deep respect for tradition, family and community. ভাৰতীয় সংস্কৃতিৰ মূলতে কি আছে বুলি কৈছে পৰম্পৰা পৰিয়াল আৰু সম্প্ৰদায়ৰ প্ৰতি গভীৰ সন্মান The concept of Vasudhaiva Kutumbakam, the word is one family, reflects India's inclusive and diverse culture where people from different backgrounds and faith coexist harmoniously. Vasudhaiva Kutumbakam যি ধাৰণা ভাৰতীয় সংস্কৃতি সেই ধাৰণাই কি বুলি কৈছে ভাৰতৰ অন্তৰ্ভুক্তিমূলক আৰু বৈচিত্ৰ্যময় সংস্কৃতিক প্ৰতিফলিত মানে কৰে বুলি কৈছে য'ত বিভিন্ন পটভূমি আৰু বিশ্বাসৰ সুন্দৰভাৱে একেলগে কি কৰে বুলি কৈছে ঐক্যভাৱে বসবাস কৰে Indian culture also gives emphasis on education, self-discipline and spiritual growth, inspiring individuals to strive for excellence and self-realization. ভাৰতীয় সংস্কৃতিয়ে শিক্ষা আত্মঅনুসন্ধান আৰু আধ্যাত্মিক বিকাশৰ ওপৰতো কি কৰে বুলি কৈছে গুৰুত্ব আৰোপ কৰে যিয়ে ব্যক্তিসকলক উৎকৃষ্টতা আৰু আত্মলোপ উপলব্ধিৰ বাবে চেষ্টা কৰিবলৈ অনুপ্ৰাণিত কৰে গতিকে বসুদেৱ কুটুম্বকম যেটো আমাৰ কনসেপ্ট অৰ্থাৎ গোটেই বিশ্ব যে এটা ফ্যামিলি হেতু আমাক কি কৰে আমি সকলো জাতি জনগোষ্ঠীৰ লোকসকলক আমি একত্ৰিত হৈ থাকিবলৈ আমাক প্ৰেৰণা যোগায় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি Gamusa, a thread of love lesson number 7 or question answer সমূহ আলোচনা কৰিলো আশা কৰো তোমালোকে ভিডিঅ'টি চাই ভাল পাবা আৰু তোমালোকে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ভিডিঅ'টি ভাল পালে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ মাজত লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ